মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ প্ৰথম ইউনিট টেষ্ট পৰীক্ষাৰ ক্লাছ 9ৰ জেনেৰেল সায়েন্সখন মই আলোচনা কৰিছো, মানে শ্বেয়াৰ কৰিছো কুৱেশ্যন পেপাৰখন। যিহেতু তোমালোকৰ কাইলৈ জেনেৰেল সায়েন্স আছে, সো সেয়েহে এনেকুৱা প্ৰশ্ন তোমালোকে চাবা, ইয়াৰ পৰা ভালেখিনি কমন তোমালোকৰ পৰিব, কাৰণ আগে পিছে এনেকুৱা প্ৰশ্ন অহা দেখা গৈছে। সো সেয়েহে তোমালোকে লাষ্টলৈকে কুৱেশ্যন পেপাৰখন চাই নিজে চেষ্টা কৰিবৰ কাৰণে, যিহেতু কাইলৈ পৰীক্ষা আহিলে। আৰু ইয়াৰ উপৰি তোমালোক জনাব বিচাৰো যে ছাত্ৰ-ছাত্ৰীসকল, বহুতে ক'ব পাৰে যে কুৱেশ্যন পেপাৰৰ মাজে মাজে মই কিবা এড দিওঁ অনলাইন ক্লাছৰ। এইটো দিয়াৰ কাৰণটো এইটো হৈছে, বহু ছাত্ৰ-ছাত্ৰীয়ে সঁহাৰি জনাইছে, বহু ছাত্ৰ-ছাত্ৰীয়ে টিউশ্যন বিচাৰি হাহাকাৰ হৈ আছিল, গাৰ্জেনখিনি মেইনলি। গতিকে এতিয়া সুবিধা পাইছে, তেওঁলোকে অৱগত হৈছে। গতিকে প্ৰতিটো ভিডিঅ'ৰ পৰাই বহু ছাত্ৰ-ছাত্ৰীয়ে আমাৰ তাত অনলাইন ক্লাছ কৰি আছে বা জইন হৈ আছে। তেওঁলোকে মানে ভাল পাইছে, কাৰণ 12 দিনতেই 600-700 পইচা দিব লাগে, টকা দিব লাগে, বা কিছুমানতো 1000ৰ ওপৰত পইচাৰ ডিমাণ্ড হয় টিউশ্যনৰ। গতিকে সেয়েহে যিসকল ছাত্ৰ-ছাত্ৰী মানে মধ্যবিত্ত ঘৰত পইচাৰ কিছু অসুবিধা, তেওঁলোকে সুবিধা পাইছে। লাইভ ক্লাছৰ যিহেতু হয়, তেওঁলোকে ক্লাছবিলাকো চাইছে। ইয়াৰ উপৰিও মেথছ, ছায়েন্স, ছ'চিয়েল ছায়েন্স আৰু ইংলিছ গ্ৰামাৰ 4টা বিষয় লাইভ ক্লাছৰ যে কোৰ্চটো ক্লিয়াৰ কৰা হয়, লগতে নোটছবিলাকো দিয়া হয়। গতিকে ছাত্ৰ-ছাত্ৰীয়ে উপকৃত হৈছে, সেয়েহে আমাৰ ক্লাছত জড়িত হৈছে। গতিকে যিসকল ছাত্ৰ-ছাত্ৰীয়ে জড়িত হ'ব বিচাৰে, তোমালোকৰ হ'ব পাৰে। মানে জড়িত হ'লে নহ'ব, পঢ়িম বুলি এটা মন লাগিব, ঠিক আছে? জড়িত হ'লেও নহ'ব, পঢ়িম বুলি এটা মন থাকিলেহে আমাৰ ক্লাছত জইন হ'ব পাৰিবা। এতিয়া প্ৰথমটো হৈছে, খোলা ঠাইত নেপথিলিন বল কেইদিনমান থৈ দিলে কিয় নাইকিয়া হৈ যায়, এইবিলাক আমি পঢ়াইছো গ্ৰুপত, আৰু নোটছবিলাকতো আছে। তোমালোকে হোৱাটছএপ নম্বৰটো SMS বা ফোন কৰি পেলাই তোমালোকে আটাইখিনি ডিটেইলছ ল'ব পাৰিবা, ঠিক আছে? অৱস্থাৰ পৰিৱৰ্তন দেখুৱাই তলৰ চিত্ৰ ABCD D E আৰু Fৰ নাম দিয়া। নাম দিয়া। ইয়াত কৈছে এ নামটো কি হ'ব, বি কি হ'ব, এইকেইটা নাম দিব দিছে, ঠিক আছে? অৱস্থাৰ পৰিৱৰ্তন দেখুৱাই। 3 নম্বৰকে আছে। নেক্সট পদাৰ্থ কণিকাবোৰৰ বৈশিষ্ট্যবিলাক কি কি, বহুত ভেৰি ইম্পৰ্টেণ্ট, এইটো পৰীক্ষাত প্ৰায় আহে। কোনো এটা বন্ধ পাত্ৰত গেছ ৰাখিলে সেই গেছে পাত্ৰটোৰ সকলো অংশ অধিকাৰ কৰে, কাৰণ দৰ্শোৱা। গৰমকালি আমি কপাহী কাপোৰ কিয় পিন্ধিব লাগে, য'ত 3 নম্বৰ আছে। বিগলন লিংতা বুলিলে কি বুজা, য'ত 2 নম্বৰ আছে। চমু টকা লিখা যিকোনো দুটা, উদ্ধপতন, বৰ্ণলেখন, স্ফটিকৰণ। নেক্সট হ'ল যৌগ আৰু মিশ্ৰণৰ মাজত পাৰ্থক্য লিখা, 2 নম্বৰ আছে। নেক্সট হৈছে পাৰ্থক্য লিখা সমসত্ব মিশ্ৰণ আৰু অসমসত্ব মিশ্ৰণ, দ্ৰৱ আৰু দ্ৰাৱক। মানৱ দেহৰ বিভিন্ন কোষৰ চিত্ৰসমূহ অংকন কৰা। লাইচোজমক কিয় আত্মঘাতী মোনা বুলি আখ্যা দিয়া হয়। আশ্ৰিতি আৰু ব্যাপন কি, মাইটকণ্ড্ৰিয়া কি আৰু ইয়াৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। দ্ৰুতি আৰু বেগৰ মাজৰ পাৰ্থক্য লিখা। তলত দিয়া উষ্ণতাবিলাক চেলচিয়াছ স্কেলত প্ৰকাশ কৰা। 300 কেলভিন, 573 কেলভিন, 425 কেলভিন। বস্তু এটাই 16 মিটাৰ দূৰত্ব 4 ছেকেণ্ডত আৰু তাৰ পিছৰ 16 মিটাৰ দূৰত্ব 2 ছেকেণ্ডত অতিক্ৰম কৰে, বস্তুটোৰ গড় দ্ৰুতি কিমান হ'ব। 17 নম্বৰ, এমিবাই কিদৰে আহাৰ গ্ৰহণ কৰে, কোষাবৰণৰ কাৰ্য কি, ইয়াত 3 নম্বৰ আছে। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে কুৱেশ্যন পেপাৰখন চাবা, ইম্পৰ্টেণ্ট হয়। ইয়াৰ পৰা কিন্তু তোমালোকে ভালেখিনি কমন কিন্তু কাইলৈ পৰীক্ষাত পৰিব। সো সেয়েহে, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আমাৰ চেনেলতে আটাইখিনি ডিটেইলছ দিয়া আছে, সকলো পৰীক্ষা হওক, সকলোখিনি তোমালোকে জানাই, যিসকল জড়িত হৈ আছে আৰু যিসকল নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, ঠিক আছে?